हेलो एवरीवन मोर नतुन এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই কলেজৰ পৰা ষ্টাৰ্ট কৰিছো ভিডিঅ'টো আৰু কাইলৈ টিচাৰ্ছ ডে আছে, গতিকে আজি আমি গোটেইখিনি মিলি প্ৰিপাৰেচন কৰি আছো। এয়া দেখিছা আমি সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত। আৰু এজনী আছে আমাৰ সঞ্জনা, তাই নাচি দেখাইছে। সঁচাকৈ এই মুহূৰ্তবিলাক বহুত ভাল লাগে, কাৰণ এইখিনি সময়ত আমি মনত পেলাব লাগিব, কাৰণ এইখন কলেজত আৰু বেছি দেৰি নাই। এয়া আমাৰ কুসুমে লিখি আছে আৰু এয়া আমাৰ সম্পূৰ্ণ ডেকোৰেশ্যনটো হৈ গৈছে প্ৰায়। আৰু এয়া আমাৰ মধুৰি পাৰ্টি কৰি আছোঁ আমি। সঞ্জনাই কাটি আছে, কুসুমে খাই আছে। আৰু এয়া আমি নিজৰ নিজৰ ঘৰৰ পৰা সকলোৱে খানা লৈ গৈছিলোঁ। মই পোলাও, কুসুমে মাংস, স্মৃতিহঁতৰ ৰুমত ভাত বনালে, সিমানখিনিয়ে আছিলে। এয়া আমাৰ মৃন্ময়ী। আৰু এয়া শেষত আমি সকলোৱে আকৌ পেন পেকিং কৰিছোঁ। আৰু আজি নেক্সট দিনাখন হয়, মানে আজি টিচাৰ্ছ ডে। এয়া আমাৰ গোটেই পৰিৱেশটো টিচাৰ্ছ ডে ডেকোৰেশ্যনখিনি আকৌ এবাৰ দেখাই দিছোঁ। আৰু আমাৰ প্ৰেচিডেণ্টে অকণমান কথা কৈ আছে, মই অকণমান কেপচাৰ কৰি ৰাখিলোঁ। এয়া আমাৰ সঞ্জনা কৰিছে। আৰু এয়া মেমহঁত, আমি মেমহঁতক আৰতি কৰিছোঁ। আমাৰ এয়া সঞ্জনাই আৰতি কৰিছে মেমহঁতক। ইয়াত তিলক লগাইছে। আৰু এইটো বৰ্ষ আমাৰ কাৰণে শেষৰ বৰ্ষ এখন কলেজত, গতিকে আমি যিমান পাৰোঁ চেষ্টা কৰিলোঁ মেমহঁতক ভাল লগাবলৈ বা ভালকৈ পাতিবলৈ। আৰু সঁচাকৈ সেই দিনটো আমাৰ খুবেই ভাল লাগিলে, কাৰণ আমি বিচৰা ধৰণে সকলো হৈ গ'ল। আৰু এয়া বন্তি প্ৰজ্বলন কৰিছে আমাৰ প্ৰিন্সিপাল মেমে। আৰু আমাৰ ৰূপালী মেম, এয়া আমাৰ মেদিনী মেম, এয়া আমাৰ পল্লৱী মেম, এনেকৈ সকলোৱে বন্তি প্ৰজ্বলন কৰিলে। আৰু এয়া আমাৰ গান গাই আছে, বৰগীত গাইছে। প্ৰথম বৰগীতৰ পৰা ষ্টাৰ্ট হৈছে আমাৰ প্ৰগ্ৰেমটো। অকণমান গুণগুণাই শুনালে। जा
লাগে মোক এক্সক্লুড কৰি হলেও সেইখিনি যাতে থাকে সেইখিনি যাতে পৰৱৰ্তী সময়লৈকে কঢ়িয়াই লৈ যোৱা আৰু সেইখিনিৰ পৰা কেতিয়াও নেতিবাচক একো নহয় সদায় তোমালোকে তাৰ পৰা আশীৰ্বাদেই পাই যাবা আৰু আজি দিনটোত বিশেষ কি কম মই যিহেতুকে আজি তোমালোকৰ সমাগম অকণ ভালেই দেখিছোঁ গতিকে এটি গীত কিন্তু মই গীতটো নাগাওঁ গতিকে কবিতাৰ দৰে আবৃত্তি নকৰোঁ মাত্ৰ গাই যাব বিচাৰিছোঁ বনলুকি চন্দেৰে এয়া আমাৰ নীৰজ আমাৰ লগৰে হয় তেওঁ অলপমান মেনহাটন মিমিক্ৰি কৰি দেখাইছে ভাল হোক সেইটোৱে বিচাৰোঁ আৰু ক্লাছত আহিলে তোমালোকে জানাই তোমালোকে নিজে যেহেতু ক্লাছ কৰি আছা ক্লাছত আহিলে এটা উপযোগিতা আছে উপযোগিতা হ'ল অকণমান কম কষ্ট কৰিব লাগে কাৰণ শিক্ষকসকলে তোমালোকক দেখুৱাই দিয়ে কিবা এটাতো গাইড কৰি দিয়ে সবটো বুজাই মূৰত সোমাই কোনেও দিব নোৱাৰে মই নিজেও জানো মই নিজে যেতিয়া পঢ়াওঁ তেতিয়া মই কৈয়ে থকা ভাবোঁ তাৰপিছত মোক দেখিলে গম পাওঁ যে নাই বুজি পোৱা নাই মুখখন দেখিলেও গম পাওঁ যে নাই বুজি পোৱা নাই গতিকে সকলো কথাই সোমাই দিব নোৱাৰে মূৰত কোনেও নিজে অকণমান ল'ব লাগিব তাৰ পৰা বাকী আগবাঢ়িব লাগিব আগবাঢ়িব লাগিব ঘৰত পঢ়িব লাগিব তাত বাজতো বেলেগ একো নাই
আৰু বাৰে বাৰে কৈছোঁ মোৰ ক্লাছত সদায় কওঁ মই যিবিলাকে ক্লাছ কৰেতো জানেই ইউটিউব পঢ়িবলৈ চাবলৈ মই বাৰমানা কৰি থৈছোঁ কিতাপ পঢ়িবলৈ কৈছোঁ ক্লাছত এয়া আমি খাদ্য বিলাই আছোঁ আৰু মই বেছিকৈ ভিডিঅ' নকৰিলোঁ আৰু এয়া আমাৰ পুৰি পনীৰ শুকান ভাজি বিলাহী টক আৰু বুট দালি আছিলে আৰু এয়া চবেই আমাৰ যোনখিনিয়ে খালে সেইখিনিয়ে বিলাই আছে আৰু আমি এতিয়া খাবলৈ বহিছোঁ শেষত আৰু একেবাৰে শেষত এয়া দেখিছে নহয় কিমান ফূৰ্তি আৰু আজিলৈ আহিছোঁ তেন্তে বাই বাই এইখনত ফটো লগাই দিছোঁ চাব হা